এ আৰু বিৰ বৰ্তমান বয়সৰ অনুপাত দিয়া আছে 4:7 আৰু সিহঁতৰ বয়সৰ মাজৰ পাৰ্থক্য 9 বছৰ হ'লে বিৰ বৰ্তমান বয়স কিমান হ'ব এতিয়া আমাক দিয়া আছে এ আৰু বিৰ বয়সৰ অনুপাত 4:7 হয়নে প্ৰথমতে তোমালোকে 4:7 দিয়া আছে তো আমি যোনটো ডাঙৰ ভ্যালু আছে 7 ৰ পৰা 4 টো মাইনাস কৰিলে কিমান পাম 3 তাৰ পিছত আমাক দিয়া আছে সিহঁতৰ বৰ্তমান বয়সৰ পাৰ্থক্য 9 এই বৰ্তমান বয়সৰ যোনটো আমি পাৰ্থক্যটো পাইছো সেই সংখ্যাটোক আমি ইহঁতৰ অনুপাতৰ যোনটো পাৰ্থক্য উলিয়াইছো হেতুৰে ডিভাইড কৰিম কিমান পাইছো 3 তাৰ পিছত যোনটো আমি 3 পালো সেই 3 টোক আমি যোনটো ভ্যালু উলিয়াব লাগে এটা বিৰ বৰ্তমান বয়স উলিয়াব লাগে তো এই যে 3 টো পাইছো আমি এই বিৰ অনুপাত যোনটো আছে 7 তাৰ লগত মাল্টিপ্লাই কৰিলে হল অৰ্থাৎ 7 * 3 কৰিলে কিমান পাম 21 তো আমাৰ অপচন বি টো কাৰেক্ট আৰু যদিহে আমি এ ৰ বৰ্তমান বয়স উলিয়াব লাগিলে হয় তেতিয়া হলে আমি এই 4 ৰ লগত কি মাল্টিপ্লাই কৰিম 3 টো মাল্টিপ্লাই কৰিম অৰ্থাৎ কিমান পালো হেতে 4 * 3 12 ইয়াৰ্স ঠিক আছে তো এনেদৰে আমি এনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব সলভ কৰিম থ্যাংক ইউ